নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাস কোন খসা কোন মিছা আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো কোন খসা কোন মিছা এই অনুষ্ঠানত আমি ৰাজ্যত চলি থকা কিছু দুৰ্নীতিৰ কথা লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আজিও তাৰ ব্যতিক্ৰম নহয় আজি এই কোন খসা কোন মিছা এই অনুষ্ঠানৰ মজিয়ালৈ মই এটা বিষয় লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো ৰাজ্যত বৰ্তমান সময়ত চলি আছে কি এক প্ৰকাৰে চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা উল্লেখ কৰিছে হেয়া কেন্দ্ৰতেই হোক অথবা ৰাজ্যতেই হোক দুৰ্নীতিমুক্ত অসম দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ কথা উল্লেখ কৰিছে চাকৰিৰ নামত যে নিযুক্তি হৈছে চাকৰিৰ নামত যে নিকা নিযুক্তি হৈ আছে সেই কথাও উল্লেখ কৰি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হোক অথবা ৰাজনৈতিক দলৰ নেতাসকলেই হোক চাকৰিৰ নামত যে এটা নিকা প্ৰক্ৰিয়া আৰম্ভ হৈছে এটা নিকা ৰাস্তাৰে এটা নিখুত ৰাস্তাৰে ৰাজ্যৰ যুৱক যুৱতীসকলে নিবনুৱা মেধা সম্পন্ন যুৱক যুৱতীসকলে চাকৰি পাইছে সেই কথা দুহৰাই আহিছে সেই কথা উল্লেখ কৰি আহিছে সেই কথা ভাষণ প্ৰসংগত কৈ আহিছে কিন্তু আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এই বিশেষ আমাৰ এই অনুষ্ঠান কোন খসা কোন মিছাৰ জৰিয়তে কোন খসা কোন মিছাৰ জৰিয়তে এই বিষয়টো আমি এই কাৰণে উত্থাপন কৰিব বিচাৰিছো ৰাজ্যত এতিয়াও একাংশ লোকে চাকৰিৰ নামত বৃহৎ এখন কোলা বজাৰ আৰম্ভ কৰিছে বৃহৎ এখন কোলা বজাৰত যে এতিয়াও খুমাই পৰিছে হাজাৰ হাজাৰ নিবনুৱা মেধা সম্পন্ন যুৱক যুৱতীৰ সপোন আৰু সেই সপোনসমূহ ভাঙি চুৰমাৰ হৈছে একাংশ দুষ্ট চক্ৰৰ কবলত আৰু একাংশ দুষ্ট চক্ৰৰ কবলত পৰিছে আৰু কবলত পৰি সপোনবোৰ চুৰমাৰ হৈ গৈছে সেই সকল মেধা সম্পন্ন যুৱক যুৱতীৰ ৰাজ্যৰ একাংশ স্থানত যেন এতিয়াও নিযুক্তিৰ নামত এটা বৃহৎ কোলা বজাৰ এখন চলি আছে সেই কথা স্পষ্ট হৈ পৰিছে আমাৰ হাতত কিছু তথ্য আছে বা আমি কিছু খবৰ লাভ কৰিছিলো আমি কিছু খবৰ লাভ কৰা অনুসৰি আমি প্ৰাথমিক কিছু অনুসন্ধান চলাইছিলো আৰু সেই অনুসন্ধানত স্পষ্ট হৈ পৰিছিল যে ৰাজ্যৰ এইখন ৰাজ্যৰে এটা বিশেষ স্থানৰ পৰা ৰেলৱেত এটা ব্যাগুম বিভাগ বুলি ক'ব লাগিব এটা সেই বিভাগটোৰ কাৰণে এটা নিৰ্দিষ্টকৈ মিনিষ্ট্ৰী আছে আৰু সেই বিভাগটোতেই এক প্ৰকাৰ যেন ব্যাপকভাৱে চাকৰি দিয়াৰ নামত কেলেংকাৰীৰ সৃষ্টি হৈ আছে সেই কথা অভিযোগ উত্থাপন কৰিছিল আৰু অভিযোগ উত্থাপন কৰাৰ পিছতেই আমি সেই তদন্ত কৰিছিলো বা প্ৰাথমিক আমাৰ তদন্ত যি কৰিব লাগিছিল সেই তদন্ত কৰিছিলো কিন্তু আমাৰ হাতত কিছু তথ্য আহি পৰিছে তাৰ প্ৰাক মুহূৰ্তত আমি ক'ব বিচাৰিছো এতিয়াও ৰেলৱে চাকৰি দিয়াৰ নামত ৰাজ্যৰ এটা বিশেষ স্থানৰ পৰা এটা নিৰ্দিষ্ট বৃহৎ অট্টালিকাৰ পৰা ৰেলৱেত চাকৰি দিয়াৰ নামত বা বিভিন্ন ধৰণৰ চাকৰি দিয়াৰ নামত এখন কোলা বজাৰ সৃষ্টি কৰিছে আৰু সেই কোলা বজাৰখনত যেন চাকৰি ক্ৰয় বিক্ৰয় হয় আৰু এই কথা সম্পূৰ্ণৰূপে অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগৰ ভিত্তিতে আমি এই খবৰটো আমি সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ কৰাব বিচাৰিছো আৰক্ষী প্ৰশাসনক আৰু আমি যি স্থান আমি দেখুৱাই দিম বা যি স্থানৰ কথা আমি উল্লেখ কৰিম যি অট্টালিকা আমি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম সেই অট্টালিকাত যাতে প্ৰশাসন উপস্থিত হয় তা সেই অট্টালিকাত যাতে আৰক্ষী প্ৰশাসন তাত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈ সেই বিষয়টোৰ ওপৰত সেই অট্টালিকাটোৰ ওপৰত সেই স্থানসমূহৰ ওপৰত সেই ব্যক্তিসকলৰ ওপৰত যাতে অভিযান চলাই প্ৰকৃততে ঘটনাটো কিমান দূৰ সত্য যেহেতুকে আমাৰ হাতত অভিযোগ আহিছে সেই অভিযোগ অনুসৰি আমি আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো আমি প্ৰশাসনৰ ওচৰত দাঙি ধৰিব বিচাৰিছো আমি আৰক্ষী প্ৰশাসনক দৃষ্টিগোচৰ কৰাব বিচাৰিছো এই যেটো বৃহৎ অট্টালিকা এই বৃহৎ অট্টালিকা সমগ্ৰ বিষয়টো কোলা বজাৰখনৰ বিষয়ে আপোনালোকৰ ওচৰত আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো হয়তো হেয়া মিছাও হ'ব পাৰে হয়তো সঁচাও হ'ব পাৰে কিন্তু আমাৰ লক্ষ্য এটাই আমাৰ উদ্দেশ্য এটাই হেয়া হৈছে আমি আৰক্ষীক অথবা প্ৰশাসনৰ বা বিভাগীয় কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰোৱা আমি সবিস্তাৰে লৈ আহিবৰ কাৰণে চেষ্টা কৰিম ব্যক্তিসকলৰ নাম সহকাৰে লৈ আহিবৰ কাৰণে চেষ্টা কৰিম স্থানসমূহ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম চাকৰি দিয়াৰ নামত ৰাজ্যত একাংশই কোলা বজাৰ সৃষ্টি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৰেলৱেত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ চাঞ্চল্যকৰ অভিযোগ উত্তৰ পূবৰ বহু লোকৰ পৰা ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সোণাপুৰৰ এটা বিশেষ বৃহৎ অট্টালিকাৰ পৰা এই চাকৰি বজাৰখন নিয়ন্ত্ৰণ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ ঘটনাত কেইবাজনো ব্যক্তি জড়িত হৈ থকাৰ খবৰ ইতিমধ্যে আমি লাভ কৰিছো জনৈক ডেকা আৰু জনৈক বৰদলৈ উপাধি ব্যক্তিৰ ছত্ৰছায়াত কেলেংকাৰীৰ অভিযোগ কেৱল জনৈক ডেকা আৰু বৰদলৈ নহয় কেইবাজনো লোক তাত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে জনৈক পেগু নামৰ এগৰাকী ব্যক্তিও তাত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ বিষয়টোৰ আৰক্ষী দৃষ্টিগোচৰ কৰোৱাৰ বাবে আমাৰ এই বিশেষ প্ৰতিবেদন যুগুত কৰিছো পৰৱৰ্তী প্ৰতিবেদনত আৰক্ষীয়ে যদি কোনো ধৰণৰ তাত পদক্ষেপ গ্ৰহণ নকৰে আমি সকলো ফাদিল কৰিম
পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম কোন কোন ইয়াত জড়িত হৈ আছে, ইয়াৰ প্ৰকৃত সত্য কি, কোন সঁচা কোন মিছা। আমাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আৰক্ষীয়ে তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰক্ষী তদন্তত পোহৰলৈ আহিব প্ৰকৃতাৰ্থত ঘটনাটো কি কি হৈ আছে, কোন কোন জড়িত হৈ আছে, সকলো আৰক্ষীয়ে যদিহে তদন্ত কৰে তেনেহ'লে সকলো ওলাই পৰিব। এই মুহূৰ্তত ক'বলৈ বিচাৰিছোঁ যে এক প্ৰকাৰ চাকৰি দিয়াৰ নামত এতিয়াও এখন বৃহৎ ক'লা বজাৰ চলি আছে। এটা বিশেষ বিভাগ, যিটো বিভাগ সম্পূৰ্ণৰূপে ব্যাগুম বিভাগ বুলি ক'ব লাগিব, ৰেলৱে বিভাগ। আৰু এই ৰেলৱে বিভাগত চাকৰি দিয়াৰ নামতে এখন ক'লা বজাৰ চলিছে। সোণাপুৰৰ পৰা নিয়ন্ত্ৰণ হৈ আছে। সোণাপুৰৰ এটা বিশেষ অট্টালিকা, যি অট্টালিকা আপুনি দেখিলে চকু কপালত উঠিব। এই যিটো বৃহৎ অট্টালিকা আপোনালোকক দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, আমাৰ গোপন কেমেৰাত আবদ্ধ হৈছে এই অট্টালিকাটো। আৰু আমাৰ হাতত যেতিয়া অভিযোগ আহি পৰিছিল, আমাৰ হাতত অভিযোগ আহি পৰাৰ প্ৰাক মুহূৰ্ততে আমি কিছু প্ৰাথমিক তদন্ত আমি আৰম্ভ কৰিছিলোঁ। প্ৰাথমিক তদন্তত আমাৰ হাতলৈ অহা তথ্য অনুসৰি এই যিটো বিল্ডিং, এই যিটো অট্টালিকা আমি দেখুৱাই আছোঁ, এই অট্টালিকাটোৰ পৰাই ভয়ংকৰভাৱে বৃহৎ জালিয়াতি বৃহৎ ক'লা বজাৰ এখন চলি আছে। এক বৃহৎ ক'লা বজাৰ বুলি ক'ব লাগিব, যি ক'লা বজাৰত সাধাৰণ যিসকল যুৱক যুৱতী, সাধাৰণ যিসকল মেধাসম্পন্ন যুৱক যুৱতীসকলৰ সপোন এই বিল্ডিংটোতেই ভংগ হৈ গৈছে, এই বিল্ডিংটোতেই বিলীন হৈ গৈছে। এক প্ৰকাৰ ক'ব লাগিব এই যিটো বিল্ডিং আমি দেখুৱাই আছোঁ, জনৈক বৰদলৈ, জনৈক ডেকা, জনৈক পেগু, এনেকুৱা ধৰণৰ কিছু ব্যক্তি এই সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। আৰু তাৰ পিছতে আমাৰ প্ৰাথমিক তদন্তত এই অট্টালিকাটো আহি পৰিছিল। আৰু এই অট্টালিকাটোৰ প্ৰথম মহলাত এটা বিশেষ কোঠা আছে, আৰু সেই কোঠাটোৰ পৰাই নিয়ন্ত্ৰণ হৈ থাকে সমগ্ৰ ৰেলৱেৰ চাকৰিৰ দিয়াৰ নামত যি কেলেংকাৰী, সেই কেলেংকাৰী হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অট্টালিকাটোৰ পৰাই, এই অট্টালিকাটোৰ ভিতৰ ভাগৰ পৰাই এই ক'লা বজাৰখন চলি থকাৰ অভিযোগ উত্থাপন হৈছে। এই অট্টালিকাটোত কোন কোন জড়িত হৈ আছে, কোন কোনে এই ক'লা বজাৰখন চলাই আছে, কোন কোন জড়িত হৈ আছে, এই ক'লা বজাৰখন মুকলি কোনে কৰিছে, কিমানজনক ইতিমধ্যে চাকৰি দিছে, কিমানজন ইতিমধ্যে এই ক'লা বজাৰৰ ভিতৰত সোমাই পৰিছে, এই সকলো তথ্য আমাৰ হাতত আছে যদিও আমি আৰক্ষীৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। আৰক্ষীয়ে আমি কেৱল মাত্ৰ আমাৰ লক্ষ্য এটাই, উদ্দেশ্য এটাই, সেয়া হৈছে আমি আৰক্ষীৰ দৃষ্টিগোচৰ কৰোৱা, প্ৰশাসনৰ দৃষ্টিগোচৰ কৰোৱা, আৰু বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰোৱা। গতিকে আমি দৃষ্টিগোচৰ কৰোৱাটো আমাৰ দায়িত্ব। আমি দেখুৱাটো এইটো বৃহৎ অট্টালিকা, আপুনি চাওক, এবাৰ ভাবক, এই বৃহৎ অট্টালিকাটোৰ পৰাই এখন ক'লা বজাৰ নিয়ন্ত্ৰণ হৈ আছে। এই বৃহৎ অট্টালিকাটো আছে সোণাপুৰত, আৰু সোণাপুৰৰ পৰা এনেধৰণে এই বৃহৎ অট্টালিকাটোৰ ভিতৰ ভাগৰ পৰাই কেইগৰাকীমান বিশেষ মুষ্টিময় ব্যক্তিৰ তত্ত্বাৱধানত চলি আছে এই বৃহৎ ক'লা বজাৰখন। আৰু এই ক'লা বজাৰখনৰ নিয়ন্ত্ৰণ হৈ আছে কেইগৰাকী বিশেষ ব্যক্তিৰ পৰা। গতিকে আমি আৰক্ষী প্ৰশাসনৰ ওচৰত দৃষ্টিগোচৰ কৰালোঁ। আমাৰ দায়িত্ব আৰক্ষী প্ৰশাসনক দৃষ্টিগোচৰ কৰোৱা, আমি দৃষ্টিগোচৰ কৰোৱালোঁ। এয়া হৈছে বৃহৎ ক'লা বজাৰখন চলি থকাৰ অট্টালিকাটো এইটো। গতিকে আৰক্ষীয়ে তদন্ত কৰক, প্ৰশাসনে তদন্ত কৰক, বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰক, কোন কোন জড়িত হৈ আছে সেয়াও তদন্ত কৰক। যদিহে প্ৰকৃতাৰ্থত সত্য, আমাৰ তথ্য আমাক অভিযোগ দিয়া অনুসৰি যদি প্ৰকৃতাৰ্থত সত্য, তেনেহ'লে এক প্ৰকাৰ যেন ক'ব লাগিব এতিয়াও ৰাজ্যত চলি আছে চাকৰি দিয়াৰ নামত বৃহৎ এখন ক'লা বজাৰ। আৰু এই ক'লা বজাৰখন যদি আৰক্ষীয়ে তদন্ত কৰি উলিয়াব নোৱাৰে, পৰৱৰ্তী সময়ত হয়তো আমি আৰু অধিক তথ্য সহকাৰে প্ৰতিবেদন আপোনালোকৰ কাৰণে যুগুত কৰিম।